ঘটনাটো হৈছিল যে গৰুৰবাচা আমাৰ ধান খেতি গৰুৰবাচা যাই কিনে আমাৰ আদি কৰা মানুহজনক কাটিবা হাত দিয়ে 2-3 দিন আগত। হাত দিয়াৰ পিছত আমাৰ আদি কৰা মানুহজন আমাক ক'লে যে এনেকুৱা মোক কাটিবা হাত দিছিলে। কাটিবা হাত দিয়াৰ পিছত যোৱা শুক্ৰবাৰৰ দিনা ৰাতিপুৱাই তেখেতে মানে নিজাববীয়াকৈ মানে ইছলামুল, গৰুৰবাচা, জিয়াৰুল, নুৰ হাবিব, মুস্তফা আৰু 3জন খ্ৰীষ্টাবাৰৰ পৰা মানে ভাড়াটী হিচাপত লৈ আহিছে। 3জন, ইয়াৰ নাম কি আছিলে? মিজানুৰ আছিলে। মিজানুৰ, ইছুফ আৰু আহিছিলে। আহি কিনে ধানখন কাটিব বিচাৰিছিলে। তাৰপিছত আমি শুনা পোৱাৰ পিছত আমি গৈ পেলাই তাক মানা কৰোঁ। মানা কৰাৰ লগে লগে তেখেতে কিবা লাঠি, জং আৰু চোকা অস্ত্ৰৰে আমাক আঘাত কৰে। তাৰে ভিতৰত আমাৰ আলতাত যে আমাৰ খুৰা আছে গুৰুতৰভাৱে আহত হয়। বৰ্তমানে মেডিকেলত আছে আৰু মেডিকেলৰ পৰা এতিয়া ইয়াত ৰেফাৰ দিছে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ কাৰণে। আৰু চুলতানো মেডিকেলত আছে, গুৰুতৰভাৱে আহত হৈছে। এতিয়া এজাহাৰ দাখিল কৰিছোঁ ফুলমাৰী আৰক্ষী থানাত। মই বিচাৰোঁ যে এইখিনি সঠিক তদন্ত হ'ব লাগে আৰু সঠিক বিচাৰ হ'ব লাগে। তাৰ কেইদিনমান আগত, মোটামুটি 10 দিন আগত আমাৰ আৰু এখন ধান খেতি এখেতে কাটি লৈ আহে ধান জোৰ জবৰদস্তি কৰি। এতিয়া মই আৰক্ষীৰ ওপৰত এইখিনি ক'ব খোজোঁ যে আমাৰ যোনটো ঘটনা হৈ গ'ল এইখিনি সঠিক তদন্ত হ'ব লাগে আৰু সঠিক বিচাৰ হ'ব লাগে। মোৰ নাম আজিজুৰ ৰহমান, ফুলমাৰী। গৰুৰবাচা মানে এই খেতিটো আগৰ পৰাই আমাৰ আলতাপুৰে মাটি হয়। এইটো জবৰদস্তি কৰি ৰাতিপুৱা 7টা বজাত ধানখিনি কাটছে আৰু আগতে লাঠি চাঠি আৰু কাচিও আছে। তাৰপিছত পুৰা মাটি দিছে। ইয়াৰ এটা ইও মাৰিছে আৰু ভাড়াতীয়া মানুহ আনিছিল 3টা খ্ৰীষ্টাবাৰৰ পৰা, এইকেইটাও মাৰিছিল। পিছত দাখিল কৰিছে আৰু আমাৰ ন্যায় বিচাৰটো লাগে। কাৰণ ইহঁতে আগতো একবাৰে ধান এখন কাটি আনিছে আৰু ইহঁতে মানে আলোচনা বাঢ়ি গৈছিল না। মুসলমানি পাটোয়ান মধ্যে নাম ফজলুর রহমান। হ্যাঁ, মধ্যে নামত থাকা মাটি। হ্যাঁ, আমি ধরো দেউতাক জীয়াই থাকাতে আমি খাই আছো, আজিলৈ খাই আছো। হ্যাঁ, এতিয়া আমি ব্যবসার কারণে আমি আদি দিয়ে আছো, মগলুক আদি দিছো, খাই আছো। ঘটনাটা হল ইহঁতে আমার এই ধানখিনি ইহঁতে বাধা দিছে। ইহঁতৰ নাম থাকাৰ কাৰণে, মাটিখিনিৰ নাম থাকাৰ কাৰণে ডাঙৰ নাম আছে, গতিকে আমি ভাগ পাম বা এই ধৰণে কিবা কিবি কৈ কেনে আমাৰ আদি আৰু বাধা দিছে। হ্যাঁ, তেতিয়া আদেৰি আমাক খবৰ দিলে। আমি ক'লো না ঠিক আছে, সি কিবা কৰিব লাগে আমি কৰিম। হ্যাঁ, তেতিয়া ই নসদা নবচাকে ইহঁতে মানে লাঠি জং লৈ কেনে ইহঁতে যাই কেনে ধান কাটা শুরু কৰি দিছে। এইটো শুক্ৰবাৰ ৰাতিপুৱা 7:30 বজাত। হ্যাঁ, যেতিয়া ইহঁতে ফোন কৰিলে তেতিয়া আমি গ'লো, যাই কিনে দেখা পালোঁ। আমি ৰাইজকো কথাখিনি কৈ থৈছোঁ যে এনেকা কথা আমাক মানে ধানখিনি বাধা দিছে। ঠিক আছে, যেতিয়া কাটিব যায় আমাক খবৰ দিব। আমি ৰাইজকো কৈছোঁ, আগতেও কৈছোঁ। সেইদিনাখনো মানে আমি ৰাইজকো ক'লোঁ যে ইহঁতে কাটি আছে, গতিকে আমি আগঘাটেই মানে গেলোঁ আৰু ৰাইজ আহি আছে আমিও যাওঁ। আমি যাই কিনে সিহঁতক সুধিলোঁ যে ধানখিনি কিয় কাটি আছে? তো ভাগ পা আমি ধান কাটি লওঁ, তাৰপিছত ভাগ পা কিবা পিছত হ'ব। হ্যাঁ, এইখিনি কোৱাৰো আৰু টাইম নিদিলে। হ্যাঁ, আমি কাটি কোনো আহে আহক এনেকৈ কোৱাৰ লগে লগে আমাৰ মানে মোৰ ল'ৰা চুলতানৰ ওপৰত ইহঁতে মানে জঁপিয়াই পৰিল আৰু লগতে মোৰ ভাইটি আছিল আলতাফ হুছেইন, ইহঁতৰ ওপৰতো মানে জঁপিয়াই পৰিল। মোকো ধৰিছিল। হ্যাঁ, মোকো ধৰি টানি আজাৰা কৰিছিল আৰু মোক মাৰাৰ কাৰণে সিহঁতে দাবাই লৈছিল। হ্যাঁ, আপুনি ভিডিঅ' চালেও গম পাব, দাবাই লৈছিল আৰু মোৰ টৌকি ধৰি কিনে কৰিছিল, মুখত ঘুচু মাৰিছিল, দাঁত ভাঙি গৈছে, দাঁতো ভাঙি গৈছে, ইয়াতে কামুৰি লৈছে, চাল উঠি গৈছে। হ্যাঁ, এটো মাৰিছে। হ্যাঁ, এনেকুৱা। হ্যাঁ, এতিয়া এইখিনি হোৱাৰ পিছতে আমি আৰু গোটেইখিনি গুচাই লৈ আহিলোঁ, ৰোগী চগী গোটাই লৈ থানালৈ আহিলোঁ। থানা অহাৰ পিছত আমি থানাত জ্বলালোঁ। থানাত কি কৰিল মানে ইহঁতৰ নিজা গাড়ী দি আনি আমাক হস্পিটেলত পहुঁচাই দিল। তেতিয়া আমি মানে ফাৰ্ষ্ট এইডটো লগাই ল'লোঁ। যাৰ যেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে আমি ফাৰ্ষ্ট এইড ইয়াতে কৰি ল'লোঁ। কৰাই লৈ মই অলপ সুস্থ আছিলোঁ। যাই কিনে মই গধূলা
ধরো 3:30-4টা মান বজাত মই এবাৰ লিখাই দিলোঁ এতিয়া মই চৰকাৰৰ তৰফৰ পৰা বা এইখিনি আশা কৰোঁ গুৰুতৰ মানে চিম্পল দুইজনটো মানে যিখিনি আছে সেইখিনিতো ওলাই গ'ল গুৰুতৰ আহত হোৱা চুলতান মাহমুদ আৰু আলতাফ হুছেইন ইয়াতে আছে দুজনকে গুৱাহাটী ৰেফাৰ কৰা বুলি আমি শুনা পালোঁ মই এতিয়া হস্পিটেলত সোমোৱা নাই কিন্তু মই শুনা পালোঁ যে সেইকাৰণে মই দৌৰা দৌৰি কৰি আহিলোঁ আৰক্ষীৰ পৰা মই এইখিনি মানে উচিত তদন্ত যিটো মানে চহী যিটো শুদ্ধ যিটো সেইটো হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।